ভেলাঘৰটো আমাৰ বনাওঁতে বহুত দিন সময় গ'ল আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসীক মই বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ গাঁৱৰ ডেকাসকল চব লগ হৈ পেলাই সকলোৰে ঘৰে ঘৰে বাঁহ তুলি আৰু নৰা পথাৰৰ পৰা কাটি এই ভেলাঘৰটো সজা গৈছে। আৰু দুমহলীয়া ভেলাঘৰ কিবা আৰ্হি হিচাপে ব্যৱহাৰ কৰা গৈছেনে? দুমহলীয়া ভেলাঘৰ কৰিছোঁ, কিন্তু মানে বিশেষ একো হেৰি দিয়া নাই আৰু আমাৰ জুবিনদাৰ অলপ হেৰি কৰি পেলাই শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা। এই সুযোগতে নিউজ চেনেলৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজলৈ আমাৰ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই যিটো আমাৰ একতাৰ যিটো ঐতিহ্য আগৰ পৰম্পৰা চলি আছে সেইটো অটুট ৰখাৰ অৰ্থে আমি আমাৰ উদীয়মান কেইজনমান যুৱকে যিটো প্ৰচেষ্টাৰে এইবিলাক কৰিছে তাক আমি নথৈ ধন্যবাদ দিছোঁ। লগতে আমি সহযোগ কৰিছোঁ লাষ্ট মমেণ্টত যে অহাকালি আমাৰ উৰুকা মেজি জ্বলিব ৰাতি, আজিলৈ কমপ্লিট হোৱা নাই। তেওঁলোকে যথেষ্ট কষ্ট কৰিছে, বহুত দিন গ'ল, দুমহলীয়া ঘৰ বনাইছে, বাঁহ খেৰেৰে বা নাৰেৰে কটা ইমান সহজ নহয়, তথাপি তৎসত্ত্বেও তেওঁলোকে কৰিছে। তেওঁলোকৰ এই যিটো চেষ্টা সম্পূৰ্ণ যাতে হৈ উঠে, প্ৰজন্মৰ পিছত প্ৰজন্মই যাতে বিহু বা বিহুৰ যিখিনি পৰম্পৰা সেই পৰম্পৰা কঢ়িয়াই লৈ যাব পাৰে, তাৰ বাবে আপোনালোকে তেওঁলোকক সহযোগ কৰিছে, সেইটোৱে কথা। এইটো আমাৰ অসমীয়াৰ মেইন পৰম্পৰা আৰু এই পৰম্পৰা ৰক্ষা কৰি এইটোতো মেইন কৰিবই লাগিব আৰু এইটো যদি অসমীয়াখিনি নকৰে সেইটো আৰু অসমীয়া হৈ থাকি লাভ নাই আৰু মেইন কথাটো হ'ল এইটো। আমি আমাৰ